নমস্কাৰ টেটকাম ৰিক্ৰুইটমেণ্ট দিয়া প্ৰাৰ্থীসকলৰ কাৰণে অৱশেষত এটা সুখবৰ আহিল। এখন অফিচিয়েল জাননী প্ৰকাশ পালে আজিৰ ডেটত। আপোনালোকে অফিচিয়েল জাননীখনৰ কি কি বিষয় অন্তৰ্ভুক্ত হৈছে সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী ফালৰ পৰা আজি এই নটিচখন প্ৰকাশ কৰা হৈছে। ইয়াত লিখিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু দি কনচাৰ্ণ regarding TETCAM recruitment examination teacher 2024 for the post of graduate teacher Hindi paper 1 অর্থাৎ গ্ৰেজুৱেট টিচাৰ হিন্দী পেপাৰ 1 ক্ষেত্ৰত প্ৰথমটো আপডেট তেওঁলোকে দিছে which is held on 19/01/2025 19/1/2025 হৈছিল that the candidates who are presently selected for the document verification will be able to download আৰু তেওঁলোকৰ ৰিজাল্ট যেহেতু দিয়া হোৱা নাছিলে তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব অৰ্থাৎ তেওঁলোক যিসকল সিলেক্ট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ ইন ভেৰিফিকেশ্যন উইল বি ডাউনলোড দেয়াৰ এডমিট কাৰ্ড তেওঁলোকৰ এডমিট কাৰ্ড where maximum total marks inclusive of weightage marks will be reflected. Such candidates will have to appear in the designated venue on the specific date. তেওঁলোকে তেওঁলোকৰ ৰিজাল্টৰ লগতে তেওঁলোকৰ ভেনুটো গম পাব যিসকল কোৱালিফাই কৰিব on the specified date and time along with the responses document as mentioned in the admit card for the document verification. অৰ্থাৎ হিন্দী টিচাৰৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে তেওঁলোকে হি কৰিব পাৰিব। The admit card will be available for downloading from 4 PM of 25/07/2025 অৰ্থাৎ 25 জুলাই 4 বজাৰ পৰা আবেলি 4 বজাৰ পৰা তেওঁলোকে ডাউনলোড কৰিব পাৰিব অফ দি অফিচিয়েল ৱেবছাইট অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। অফিচিয়েল ৱেবছাইটটো দিছে http://madhyamik.assam.gov.in তেওঁলোকে কৰিব পাৰিব। কেণ্ডিডেটছ উইল হেভ টু লগ ইন এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড তেওঁলোকে দি য'ত ফৰ্ম ফিল আপ কৰোঁতে দিছিলে সেইমতে তেওঁলোকে ৰিজাল্টটো চাব পাৰিব আৰু যিসকল চিলেক্ট হ'ব তেওঁলোকে তাৰ এডমিট কাৰ্ডো লগতে ডাউনলোড কৰি ল'ব পাৰিব। The selection of the candidates is subject to fulfillment of the eligibility criteria as prescribed in the advertisement vacancy of the document as well as declaration made by the আৰু তেওঁলোকৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰি ল'ব পাৰিব আৰু লগতে গ্ৰেজুৱেট টিচাৰৰ কিছু সংখ্যকৰ কাৰণে তেওঁলোকৰ ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টৰ কথা ইয়াত উল্লেখ আছিলে নটিফিকেশ্যনখনত গোটেইখন ৰিড কৰি দিবলৈ অসুবিধাৰ কাৰণে আপোনালোকক কৈছোঁ তেওঁলোকৰ অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেওঁলোকে পুনৰ ৰিজাল্টটো চাব পাৰিব যিহেতু তেওঁলোকৰ নাম পুনৰ ছেকেণ্ড লিষ্টত আহিছে কি নাই সেই সম্পৰ্কটো তেওঁলোকে চাব পাৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিষয়ে ইয়াত অৱশ্যে উল্লেখ কৰা হোৱা নাই ছেকেণ্ড লিষ্টৰ বিষয়ে তো গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড লিষ্টৰ কথাও ইয়াত উল্লেখ কৰিছে তেওঁলোকৰ ৰিজাল্টটো চাব পাৰিব। আপোনালোকে চাওক ফাৰ্ডাৰ ইট ইজ অলছো ইনফৰ্ম ফৰ দি ডকুমেণ্ট ভেৰিফিকেশ্যন অফ এ ছেকেণ্ড লিষ্ট অফ সম অফ দি এলিজিবল কেণ্ডিডেট এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ টিচাৰ 2024 অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কাৰণে ছেকেণ্ড লিষ্টটো পাব্লিছ হ'ব কিছুমান কেণ্ডিডেটৰ তেওঁলোকে পুনৰ ভেৰিফিকেশ্যনৰ কাৰণে সুযোগ পাব। এলং উইথ দি লিষ্ট অফ selected candidates of graduate teacher Hindi will be displayed in the official website of the Director of Secondary Education Assam. Only these candidates will be able to download their admit card and have appear at a designated venue on a specific date and along with the required document as a mentioned in the admit card. অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কিছু সংখ্যকৰ ছেকেণ্ড লিষ্টটো প্ৰকাশ হ'ব বুলি কৈছে। ছেকেণ্ড লিষ্ট অফ সম অফ দি এলিজিবল কেণ্ডিডেট কিছু সংখ্যক যোগ্য প্ৰাৰ্থীৰ ছেকেণ্ড লিষ্ট প্ৰকাশ পাব এগেইনষ্ট দি গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। পৰৱৰ্তী সময়ত আমি আৰু কিছু ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে